পুনৰবাৰ স্বাগতম জনাইছো আৰু ইতিমধ্যে 8:25 পাৰ হৈছে পোষ্টেল বেলটৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া প্ৰায় অন্ত পৰিবৰ হৈছে আৰু প্ৰথমটো ট্ৰেন্ড আহিছে আমাৰ হাতলৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি এনডিএ ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে এটো হৈছে শেহতীয়া ট্ৰেন্ড আৰু অসমৰ কথা যদি আমি ক'বলৈ যাওঁ সামগ্ৰিকভাৱে ইতিমধ্যে লখিমপুৰত প্ৰধান বৰুৱাই পোষ্টেল বেলটৰ যি ভোট গণনা সেই ভোট গণনাত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে এইটো হৈছে শেহতীয়া ট্ৰেন্ড এই মুহূৰ্তত আমি জনাইছো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে শতকৰ ঘৰ অতিক্ৰম কৰিছে অগ্ৰগতিৰ ক্ষেত্ৰত পোষ্টেল বেলটৰ যি ভোট গণনা সেই ভোট গণনাৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে শতকৰ ঘৰ অতিক্ৰম কৰিছে আৰু আমি এই মুহূৰ্তত প্লেটৰ জৰিয়তে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো দেশজুৰি 100ৰো অধিক আসনত এনডিএ অগ্ৰগতি লাভ কৰিছে নিৰ্বাচনী ফলাফলত ক্ষেত্ৰত অসমৰ প্ৰথমটো ট্ৰেন্ড আমাৰ হাতত আহি পৰিছে পোষ্টেল বেলটত অগ্ৰগতি লাভ কৰিছে প্ৰায়সকল বিজেপি প্ৰাৰ্থীয়ে লখিমপুৰত প্ৰধান বৰুৱাই অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মহাৰাষ্ট্ৰত 4খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে পশ্চিমবংগত 7খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে ৰাজস্থানত 7খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে উত্তৰ প্ৰদেশতো 33খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু দেশজুৰি 100ৰো অধিক আসনত এনডিএ অগ্ৰগতি লাভ কৰিছে আমি এই মুহূৰ্তত আপোনালোকক ডেস্কলৈ লৈ আহিছো আৰু আমি জনাই গৈছো প্ৰতিটো মুহূৰ্তৰ শেহতীয়া আপডেটছ আমি যেহেতু কৈছিলো 100ৰো অধিক আসনত ভাৰতীয় জনতা পাৰ্টিয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে বৰ্তমান মুহূৰ্তত একদম শেহতীয়া ট্ৰেন্ডছ আপোনালোকক জনাব বিচাৰিছো 195খন আসনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এনডিএ অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ দেশজুৰি 195খন আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত আপোনালোকক আমি জনাই গৈছো নিৰ্বাচনী ফলাফলৰ প্ৰতিটো শেহতীয়া আপডেটছ আৰু আমি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আপডেটছ আপোনালোকক দিবলৈ পুৱাৰে পৰা সাজু হৈ আছো আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আমাৰ সাংবাদিকসকল ইতিমধ্যে সাজু হৈছে আৰু আমি এই মুহূৰ্তত ডেস্কৰ পৰা প্ৰতিটো আপডেটছ আপোনালোকক জনাই গৈছো আৰু শেহতীয়া যি আপডেটছ আপোনালোকক জনাইছো এনডিএ বৰ্তমান 200 ঘৰ অতিক্ৰম কৰিছে অগ্ৰগতিৰ ক্ষেত্ৰত আমি জনাইছো এনডিএ ইতিমধ্যে 200 ঘৰ অতিক্ৰম কৰিছে 200ৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলটৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়াত ইতিমধ্যে 200ৰো অধিক আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে ইন্দি মৰ্চাই 92খন আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু অন্যান্য বৰ্তমান মুহূৰ্তত 13খন আসনত অগ্ৰগতি লাভ কৰিছে মই পুনৰবাৰ জানবৰ ওচৰলৈ যাব বিচাৰিছো শেহতীয়া আপডেটছ লৈ আহিছে যেহেতু বৰ্তমান মুহূৰ্তত ভোট গণনা প্ৰক্ৰিয়া চলি আছে কোনে ক'ত অগ্ৰগতি লাভ কৰিছে সমগ্ৰ ৰাজ্যৰ 14খন আসনত কোনে কেনেদৰে ক'ত অগ্ৰগতি লাভ কৰিছে সেইসমূহ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে শেহতীয়া খবৰ আৰু সেই খবৰ জনাব জাহনবে ধন্যবাদ মণ্ডল ইতিমধ্যে বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত এনডিএৰ অগ্ৰগতিৰ তথ্য ইতিমধ্যে কাৰ্যবাহী সম্পাদক মণ্ডলে জনালে কিন্তু আমাৰ হাতত যি তথ্য আহি পৰিছে ইতিমধ্যে এক ডাঙৰ খবৰ যদি সম্ভৱ হয় গ্ৰাফিকেলি আমি দেখাব চেষ্টা কৰিম কিয়নো ডিব্ৰুগড় পোষ্টেল বেলটত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি লাভ এই মুহূৰ্তত এক তথ্য আহি পৰিছে লগতে লখিমপুৰতো পোষ্টেল বেলটত প্ৰধান বৰুৱাই অগ্ৰগতি লাভ কৰাৰ লগে লগে ৰায়বেৰেলীত পোষ্টেল বেলটত ৰাহুল গান্ধীয়ে অগ্ৰগতি লাভ কৰিছে একেদৰে আমেথিত পোষ্টেল বেলটত স্মৃতি ইৰাণীয়ে অগ্ৰগতি লাভ কৰাৰ লগতে বিদিশাত পোষ্টেল বেলটত শিৱৰাজ সিং চৌহানে অগ্ৰগতি লাভ কৰিছে লগতে পশ্চিমবংগৰ কৃষ্ণনগৰ টিএমচি সাংসদ যিগৰাকী মহুৱা মৈত্ৰ যি মহুৱা মৈত্ৰ নিলম্বিত হৈছিলে সাংসদ পদ হেৰুৱাব লগা হৈছিলে অগ্ৰগতি লাভ কৰাৰ তথ্য আহি পৰিছে গতিকে সমগ্ৰ দেশৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন সমষ্টিত এনডিএৰ যিসমূহ প্ৰাৰ্থী আছে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে কিন্তু এয়া আছিল পোষ্টেল বেলটৰ যি সমীকৰণ সেই সমীকৰণ মৰ্মে ডিব্ৰুগড়ত যেহেতু বিভিন্ন জল্পনা কল্পনা চলি আছিল যে ডিব্ৰুগড়ত কোনে শেষ আহি মাৰিব কিন্তু প্ৰাৰম্ভিকতে এতিয়া আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে পোষ্টেল বেলটত সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰিছে একেদৰে আমি যদি চাওঁ আমি লখিমপুৰত যদি আমি চাওঁ প্ৰধান বৰুৱা পোষ্টেল বেলটত অগ্ৰগতি লাভ কৰিছে কিন্তু এয়া পোষ্টেল বেলটৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব নোৱাৰি যদিও সমগ্ৰ দেশত 100ৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ মিত্ৰজোঁটে গতিকে এয়া এক ভাল বুলি ক'ব লাগিব এনডিএ মিত্ৰজোঁটৰ বাবে বিশেষকৈ আৰু তাৰ লগতে কিন্তু সমানে কংগ্ৰেছেও কিন্তু বৰ্তমান ক্ষেত্ৰত আমি যদি চাওঁ 70খনতকৈ অধিক আসনত অগ্ৰগতি লাভ কৰা খবৰ আহি পৰিছে প্ৰতিটো মুহূৰ্ততে পদসমূহ
সলনি হৈছে প্ৰতিটো মুহূৰ্তই এতিয়া সলনি হ'বলৈ ধৰিছে আৰু হয়তো কিছু সময় পাছতে প্ৰায় আমি যদি কওঁ যি ধৰণে এতিয়া সংখ্যাসমূহ আহিব ধৰিছে যি ধৰণে এতিয়া পৰিসংখ্যা আহিব ধৰিছে হয়তো দিনৰ ঠিক 2 বজাৰ লগে লগে সকলো স্পষ্ট হ'ব যে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব কিন্তু এয়া আমি পুনৰবাৰ জনাই গৈছোঁ যে ডিব্ৰুগড় সমষ্টিত পোষ্টেল বেলেটত সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত আৰু লগতে লখিমপুৰতো যিগৰাকী প্ৰধান বৰুৱা পোষ্টেল বেলেটত প্ৰধান বৰুৱা অগ্ৰগতি লাভ কৰি আছে লখিমপুৰত আৰু ইফালে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাও কিন্তু প্ৰায় নিকটতম প্ৰতিদ্বন্দ্বী বুলি বিভিন্ন জল্পনা কল্পনা চলিছিলে যি হওক সকলো স্পষ্ট হ'ব কিন্তু আমি পুনৰ জনাইছোঁ আৰু যদি সম্ভৱ হয় গ্ৰাফিকলৈ আপোনালোকক জনাই গৈছোঁ যে বৰ্তমান আমি যদি চাওঁ ৰায়বেৰেলীত পোষ্টেল বেলেটত ৰাহুল গান্ধী অগ্ৰগতি লাভ কৰিছে কিন্তু বৰ্তমানলৈ ৱাইনাট সমষ্টিত যিহেতু ৰাহুল গান্ধী দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৱাইনাট সমষ্টি ৰায়বেৰেলী আৰু ৱাইনাট সমষ্টিৰ পৰা কিন্তু কোনো জল্পনা কল্পনা এই মুহূৰ্তত আহি পৰা নাই ক্ষমা কৰিব কোনো ধৰণৰ তথ্য আহি পৰা নাই যে ৱাইনাটত আমি প্ৰতিটো চেষ্টা কৰি যাম যে প্ৰতিটো তথ্য আপোনালোকক জনাবলৈ আৰু লগতে আমি যদি চাওঁ পশ্চিমবংগত কিছু আকৰ্ষণীয় যুঁজ হ'ব টিএমচি আৰু বিজেপিৰ মাজত এয়া এক প্ৰকাৰ দুইকোণীয়া যুঁজে হ'ব ইয়াত হয়তো অন্যান্যসকলে কিছু ভূমিকা ল'লেও কিন্তু পশ্চিমবংগত টিএমচি আৰু ভাৰতীয় জনতা পাৰ্টীৰ তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইতিমধ্যে জল্পনা কল্পনা বিভিন্ন বিগত কিছুদিনৰ পৰাই হৈ আছিলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ কৃষ্ণনগৰৰ পৰা মহুৱা মৈত্ৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলেটত আৰু আমি যদি কিছু চাওঁ আমি যদি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ চকু ফুৰাওঁ তেনেহ'লে পশ্চিমবংগত বৰ্তমান 42খন আসনৰ 26খনকৈ আসনত NDA মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলেটত বিহাৰৰ 40খনকৈ আসনৰ ভিতৰত 38খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে গতিকে সমগ্ৰ দেশতে এই আৰম্ভণিৰ সময়তে অৰ্থাৎ যি আমি যদি কওঁ বা প্ৰথম আৰু বা দ্বিতীয় ৰাউণ্ড অৰ্থাৎ ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডত তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে NDAৰ প্ৰাৰ্থীসকল অগ্ৰগতি লাভ কৰিছে কিন্তু এই পোষ্টেল বেলেটৰ আৰু হয়তো আৰু কিছু সময় যাব সকলো স্পষ্ট হ'ব কিন্তু এটা কথা নিশ্চিত যি ডিব্ৰুগড় সমষ্টিত যদি চাওঁ ডিব্ৰুগড় সমষ্টি অতিকৈ আকৰ্ষণীয় যুঁজ হোৱাৰ এক ব্যাপক জল্পনা কল্পনা চলি আছিলে বিভিন্ন চৰ্চা হৈছিলে বিভিন্ন মহলত কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালে পোষ্টেল বেলেট ভোটত অগ্ৰগতি লাভ কৰিছে মণ্ডল দলৈ হয় নিশ্চিতভাৱে আমি এয়া আছিল শেহতীয়া ট্ৰেণ্ড আৰু আমি প্ৰতিটো মুহূৰ্তৰ আপডেট যিহেতু আপোনালোকক দি যাবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যিসমূহ আপোনালোকক খবৰ দিব লাগে সেইসমূহ আমি দি যাম যিহেতু এতিয়া 8:30 বাজি গৈছে 8:30 ইতিমধ্যে পাৰ হৈছে আৰু 9 বজালৈ হয়তো প্ৰথমটো ধাপ পাৰ হ'ব আৰু আমি সেইসমূহ আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আমাৰ হাতত যি শেহতীয়া তথ্য আহি পৰিছে বিজুলী কলিতা মেধিয়ে গুৱাহাটীত অগ্ৰগতি লাভ কৰিছে শিলচৰৰ যিগৰাকী প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলেটৰ যি ভোট গণনা প্ৰক্ৰিয়া এই দুখনকৈ আসনত বৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে অগ্ৰগতি লাভ কৰিছে ডাঙৰ খবৰ যোৰহাটত গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে পোষ্টেল বেলেটত যোৰহাটত গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই অগ্ৰগতি লাভ কৰিছে আৰু ডাঙৰ খবৰটো হৈছে যোৰহাটত যেহেতু সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছিল আৰু যোৰহাটৰ যিগৰাকী কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ আৰু এটা ডাঙৰ খবৰ আমেথিত স্মৃতি ইৰাণীয়ে অগ্ৰগতি লাভ কৰিছে গান্ধীনগৰত অমিত শ্বাহে অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নাগপুৰত নীতিন গাডকাৰীয়ে অগ্ৰগতি লাভ কৰিছে যিকেইগৰাকী বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সেই কেইগৰাকী প্ৰাৰ্থীয়ে বৰ্তমান মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে অসমৰ কথা যদি ক'বলৈ যাওঁ শোণিতপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি জনাইছোঁ শোণিতপুৰতো ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্তই অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু দেখা গৈছে ইতিমধ্যে 279খন আসনত NDA অগ্ৰগতি সমগ্ৰ দেশজুৰি 279খন আসনত অগ্ৰগতি লাভ কৰিছে পোষ্টেল বেলেটৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়াত ইতিমধ্যে 279খন আসনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে সমান্তৰালভাৱে ইণ্ডি মৰ্চাৰ প্ৰাৰ্থী 95খন আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু অন্যান্যই 19খন আসনত অগ্ৰগতি লাভ কৰিছে বুলি এই মুহূৰ্তত শেহতীয়া যি তথ্য সেই শেহতীয়া তথ্য আপোনালোকক জনাইছোঁ আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ পৰা আমি শেহতীয়া খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ 14টা সমষ্টিত আচলতে কি হ'ব ফলাফল বা কি হ'বলৈ গৈ আছে
প্ৰতিটো আপডেটছ আপোনালোকক জনাই যাম আৰু আপোনালোকে আমাক ফলো কৰক কাৰেণ্ট ট্ৰেণ্ড আছামৰ যে ফেচবুক পেজ ফলো কৰক সমান্তৰালভাৱে আমাক আপোনালোকে জিঅ' টিভিটো চাব পাৰিব সমান্তৰালভাৱে GTPL চেনেল নাম্বাৰ 977 আমি উপলব্ধ গতিকে আপোনালোকে শেহতীয়া তথ্যৰ বাবে আমাক ফলো কৰক আৰু প্ৰতিটো আপডেটছ লাভ কৰক